আগবাঢ়িছে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলক ৰামঠগন কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত আলোচনা শেষ হোৱাৰ পূৰ্বে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৰাইজৰ দলে বিচৰা মাৰ্ঘেৰিটা ডিমৌ বৰছলা আৰু দিছপুৰ সমষ্টিটোৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ এয়াই নেকি কংগ্ৰেছৰ মিত্ৰতাৰ ধৰ্ম এটা প্ৰশ্ন মিত্ৰতাৰ নিয়ম ভংগ কৰি নিজৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ এই কাণ্ডক অগণতান্ত্ৰিক আখ্যা অখিল গগৈ কংগ্ৰেছৰ কোন সমষ্টিৰ কাক দিয়া হৈছে প্ৰাৰ্থী জনাই যাবলৈ আমি সবিশেষ চেষ্টা কৰিম আৰু ইফালে গৌৰীপুৰত আব্দুল ছভাম আলী চৰকাৰ গোৱালপাৰা ৱেষ্টত মাৰ্লাইন মাৰ্ক আৰু বঙাইগাঁৱতো ঘোষণা কৰা হৈছে গিৰীশ বৰুৱা বৰপেটা এছচি মহানন্দ চৰকাৰ আৰু বকৰ ছয়গাঁৱত ঘোষণা কৰা হৈছে ৰমেন সিংহা ৰাভা হাজো শুৱালকুছিত শ্ৰীমতী নন্দিতা দাস আৰু কমলপুৰত সত্যব্ৰত কলিতা দিছপুৰ সমষ্টিত ঘোষণা কৰা হৈছে মীৰা বৰঠাকুৰ গোস্বামী বৰক্ষেত্ৰী দিগন্ত বৰ্মন নলবাৰী অশোক কুমাৰ শৰ্মা টিহুত ৰাতুল পাটোৱাৰী চিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া সমান্তৰালভাৱে জাগিৰত এছচিত বুবুল দাস ৰূপনী নাথ নুৰুল হুটা আৰু সামগুৰিত তানজিল হুছেইন অৰ্থাৎ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন সামগুৰিত প্ৰাৰ্থিত্ব লাভ কৰিছে ৰহা সমষ্টিত উৎপল বনিয়াই লাভ কৰিছে প্ৰাৰ্থিত্ব লামডিঙত স্বপন কৰে লাভ কৰিছে বৰছলা সমষ্টিত লাভ কৰিছে ৰিপুণ বৰা অৰ্থাৎ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অৰ্থাৎ ৰিপুণ বৰাই লাভ কৰিছে বিপুৰীয়া সমষ্টিত নাৰায়ণ ভূঞা জোনাইত লাভ কৰিছে ৰাজকুমাৰ মেডকে সমান্তৰালকৈ দমদমত দুৰ্গা ভূমিত মাৰ্ঘেৰিটা সমষ্টিত প্ৰতীক বৰদলৈ আৰু ইফালে চাবুৱা লাহোৱালত লাভ কৰিছে প্ৰাঞ্জল ঘাটুৱাৰ দুলীয়াজান সমষ্টিত লাভ কৰিছে ধ্ৰুৱ গগৈ আৰু নাহৰকটীয়াত লাভ কৰিছে শ্ৰীমতী প্ৰণতি ফুকনে সমান্তৰালকৈ সোণাৰীত লাভ কৰিছে উৎপল গগৈ ডিমৌত লাভ কৰিছে অজয় কুমাৰ গগৈ নাজিৰা সমষ্টিত লাভ কৰিছে দেৱব্ৰত শইকীয়াই মাজুলীত লাভ কৰিছে প্ৰাৰ্থিত্ব লাভ কৰিছে ইন্দ্ৰানীল পেগুৱে আৰু তাৰ সমান্তৰালকৈ তিয়ক সমষ্টিত লাভ কৰিছে পল্লৱী শইকীয়া গগৈ যোৰহাটত গৌৰৱ গগৈ অৰ্থাৎ যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ গোলাঘাটত বিতুপন শইকীয়া বকাজানত ৰতন ইংটি আৰু ইফালে ৰামখাঙত আগষ্টিনা ইংহি লক্ষীপুৰত শান্তি কুমাৰ সিংহা উধাৰবন্দত অজিত সিনহা বাৰখোলাত অমিত কুমাৰ কালৱাৰ শিলচৰ সমষ্টিত অভিজিৎ পল সোনাই ছামিনুল হক লস্কৰ আৰু ইফালে কৰিমগঞ্জ নৰ্থত ঘোষণা কৰা হৈছে প্ৰাৰ্থী জাকৰিয়া আহমেদ আৰু ইফালে পথাৰকান্দিত কাৰ্তিক সেনা সিনহা আৰু ৰামকৃষ্ণ নগৰ এছচিত শ্ৰীমতী সুৰুচি ৰয় প্ৰাৰ্থিত্ব লাভ কৰিছে অৰ্থাৎ যোৰহাটৰ পৰা এবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গৌৰৱ গগৈ তাৰ সমান্তৰালকৈ নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়া জ্যেষ্ঠ নেতা কংগ্ৰেছৰ আৰু তাৰ সমান্তৰালকৈ বৰছলাৰ পৰা ৰিপুণ বৰাই প্ৰাৰ্থিত্ব আগবঢ়াব আৰু তানজিল হুছেইনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চামগুৰি সমষ্টি অৰ্থাৎ চামগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তানজিল হুছেইনে